হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল খবৰ আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত বেছি স্বাগতম জনাইছোঁ। আৰু যোৱাটো ভিডিঅ'ত আপোনালোকক দেখুৱালোঁ ইয়াতে দ্বাৰকাৰ সোমনাথত থকা শ্ৰীৰাম মন্দিৰ আৰু এনেকৈ এইখন বাগিচাখন ইমানেই বেছি ধুনীয়া, ইয়াতে নাহিব নোহোৱাকৈ নাথাকিলোঁ। আৰু দূৰৰ পৰা দেখিয়ে দৌৰি দৌৰি আহিলোঁ, আহি ইয়াতে কেইটামান ফটো ভিডিঅ' কৰিলোঁ আৰু ভিতৰত আৰু ধুনীয়া এখন বাগিচা আছে, সেইখনো আপোনালোকক দেখুৱাম। আৰু যিহেতু ইমান ধুনীয়া এটা ৰীল বনালোঁ, এই চাওক অগ্ৰম বগ্ৰম কৰি কিবাকৈ হ'লেও এটা ৰীল বনালোঁ। আৰু ৰীলটো এতিয়ালৈকে মই বৰ্তমান শ্বেয়াৰ কৰা নাই আৰু কৰিম বুলি ভাবিছোঁহে। চাওক না, মই মানে ইমানেই বেছি ভাল লাগিছে। আৰু প্ৰকৃতিৰ মাজত এনেকৈ ধুনীয়া পৰিৱেশ এটাত থাকিলে সকলোৰে মন যায় ইয়াতে থাকিবলৈ। সেইকাৰণে ময়ো ইয়াতে থাকিবতো নোৱাৰোঁ, গতিকে এই স্মৃতিখিনি মোবাইলৰ কেমেৰাত বন্দী কৰি ৰাখি থ'লোঁ। দৌৰি দৌৰি এখন ধুনীয়া বাগিচালৈকে গৈ আছোঁ। আৰু এইখন বাগিচা আৰু বেছি ধুনীয়া, ইয়াতে পদুম ফুলো আছে, ধুনীয়া ধুনীয়া চব বস্তুৱে আছে। আপোনালোকক দেখুৱাই পালোঁ মই সোমনাথ মন্দিৰ। ইয়াতে দুটা আছে, এটা এইটো নতুন আৰু এইফালে পুৰণ আছে। কিন্তু এটা কথা, সোমনাথ মন্দিৰৰ ভিতৰত মোবাইল এলাউ নাই, গতিকে মোবাইলটো মই ইয়াতে লকাৰত থৈ দিব লাগিব। গতিকে আপোনালোকক সোমনাথ মন্দিৰৰ কি হৈছে, ক'ত কেনেকৈ আমি সোমনাথ মন্দিৰৰ কেনেকুৱা কি দেখুৱাব নোৱাৰিলোঁ, বহুত বেয়া লাগিছে। তো গতিকে মোবাইলটো লকাৰত থৈ দিওঁ। গতিকে এইখিনি অকণমান দেখুৱাই দিছোঁ আপোনালোকক, বাকী আৰু ইয়াৰ পৰা দেখুৱাব নোৱাৰিম। তো তাৰপিছত দেখুৱাম আপোনালোক। মন্দিৰ দৰ্শন কৰি এয়া আহিলোঁ সোমনাথ মন্দিৰৰ প্ৰসাদ খাবলৈ। আৰু মানে ইয়াতে লাউড ইমান মানে মানুহৰ মাত মানে চিঞৰ বাখৰ, সেইকাৰণে মই মানে ভইচ অভাৰ দিব লগা হ'ল। আৰু এনেকৈ লাইনত থিয় হৈ আমি প্ৰসাদখিনি ল'ব লাগিব। লৈ মেলি এনেকৈ খোৱা লোৱা কৰি আৰু আমি বেলেগ ঠাইলৈ যাম। গতিকে এনেকৈ লাইনত থিয় হৈছোঁ, আমি থিয় হৈ এতিয়া ৰৈ আছোঁ। আৰু এনেকৈ এখন বিল বনাই দিয়ে, ফ্ৰী বিল। আৰু ইয়াতে মানে কেইটাই খায় সেইটো লিখি দিয়ে। আৰু ইয়াতে এনেকৈ আমি প্ৰসাদটো সকলোকে দি দিয়ে। আৰু থালকেইখন ইমান ধুনীয়া, চাওক না, এয়া চাওক কিমান কি বিধে বস্তু দিয়ে। প্ৰথমে দিব আপোনাক ভাত, তাৰপিছত এনেকৈ দাইল, এয়া চব্জি দিলে, দাইল আৰু কিবা ভাজি এখন দিলে। আৰু লগতে আপোনাৰ থাকিব, ইয়াতে ভাত ভৰাইছে, ভাত শেষ হৈছিল সেইকাৰণে নতুনকৈ আকৌ ভাত দিব এবাৰ। ভাতৰ পিছত আকৌ কিবা চুজি টাইপৰ সেনেকৈ দিয়ে, কিবা ইমান টেষ্টি হয়। এয়া ভাত দিলে, ৰুটি দিলে আৰু এইটো চুজি হয়, বহুতেই বেছি টেষ্টি। আৰু এতিয়া এনেকৈ লৈ এতিয়া খাই মেলি আমি বেলেগ ঠাইলৈকে যাম। গাইজ, প্ৰসাদ খাই লৈ এতিয়া মোক বাৰু ধুনীয়া লাগিছিলে। মই আজি চেক কৰি একদম মানে ধুনীয়া লুক লৈছোঁ। এতিয়া বৰ্তমান মই আহি পাইছোঁহি শ্ৰীকৃষ্ণৰ মানে বৈকুণ্ঠ গমনৰ ঠাইলৈকে। আৰু ইয়াতে আছে সেই বৈকুণ্ঠ গমনৰ ঠাই, গেটৰ ভিতৰত সোমাই ল'লোঁ। ইয়াত চাওক আপোনালোকে হয়তো জানে যে শ্ৰীকৃষ্ণই কেনেকৈ বৈকুণ্ঠ গমন কৰিছিল। আৰু শ্ৰীকৃষ্ণৰ গছ এজোপাৰ ওপৰত বহি থাকোঁতে তেওঁক ধনুকাঁড়েৰে মাৰাৰ পিছত তেওঁ বৈকুণ্ঠ গমন কৰিছিল, তেওঁৰ শৰীৰ ত্যাগ কৰিছিল। কিন্তু শৰীৰ ত্যাগ কৰিলেও তেখেতৰ হাৰ্টটো এতিয়াও আছে জীৱিত হৈ এটা ঠাইত, যিটো ঠাইৰ নাম মই আপোনালোকক অলপ পাছত কৈ আছোঁ। যদু বংশটো ক্ষয় হ'ব বুলি গান্ধাৰী অভিশাপ দিছিল। ইয়াতে তেতিয়া সেই প্ৰভাকৰৰ তীৰত গোটেই যদু বংশটো ধ্বংস হৈছিল। হোৱাৰ পিছত শ্ৰীকৃষ্ণই ইয়াতে আহিছিল, আহি ইয়াতে আহঁত গছৰ ওপৰত বহি আছিল। আহি দেখা পালাক বলৰামেও দেহ ত্যাগ কৰি চেষ্টানাগ হৈ গুচি গ'ল। তাতে গম পাই পেলাই কৃষ্ণই আহি মনৰ দুখত আহঁতৰ ওপৰত উঠি সেই কৰি আছিল। থাকোঁতে তেতিয়া ব্যাধে বহি থাকোঁতে ব্যাধে আহি দেখা পালাক যে এইটো চৰাইৰ ঠোঁট, ভৰিখন দেখা পাইছি না, গড়াটো চৰাইৰ ঠোঁট বুলি শৰ্মাই দিয়াৰ লগে লগে তেওঁৰ ভৰিত পৰিল। ভৰিত পৰোঁতে তেতিয়া ব্যাধে কৈছে যে প্ৰভু, মই বিৰাট ডাঙৰ ভুল কৰিলোঁ, মোক ক্ষমা কৰা। বোলে নহয়, ৰাম অৱতাৰত মই বালিক মাৰিছিলোঁ, তুমি অংগ নাচলা, এইটো অৱতাৰত তুমি মোক তোমাৰ ঋণৰ পৰা মই মুক্তি হ'লোঁ বুলি কৃষ্ণই ক'লাক। কৈ দাৰুকক মাতলাক, দাৰুকে তেওঁক লৈ গুচি গ'ল বৈকুণ্ঠ। আৰু খুৰীৰ কথাখিনি শুনি এটাই কথা মনত পৰিলে যে ভগৱানে যেতিয়া আপোনাৰ ন্যায় অন্যায় হিচাপ কৰে, তেতিয়া মানুহতো মানুহে আৰু ভগৱানৰ নিজৰে মানে বিচাৰটো মানে কৰে, মানে নিজৰ ন্যায় অন্যায় যিখিনি কৰিছে সেইখিনিও বিচাৰ কৰে। আৰু
সেইটো আৰু তেওঁৰ হেৰিটো হৃদয়ৰ হৃদপিণ্ডটো সেইটো আৰু জগন্নাথৰ তাতে হেৰিত খুৰকে দিলাক নি সেই বস্তুটো জগন্নাথ হৈ থাকিল এতিয়াও জগন্নাথ জীৱিত বুলি কয় বছৰৰ মূৰত একবাৰকৈ হ'লে দেই মূৰ্তিত সেয়ে বস্তুখিনি আৰু জগন্নাথ যেতিয়া মানে বছৰৰ মূৰত এবাৰ মূৰ্তিটো সলাই মানে মূৰ্তিটোত যিটো ঐশ্বৰিক শক্তি আছে সেই শক্তিটো মানে যিটো মানে শ্ৰীকৃষ্ণৰ হৃদয়টো উলিয়াই যিজনে মানে বেলেগ মূৰ্তিত থৈ দিয়ে তো সেইজনে নিজৰ চকুত কাপোৰ বান্ধি চেঞ্জ কৰি দিয়ে কাৰণ মানে সেইটোত এনেকুৱা এটা ঐশ্বৰিক শক্তি আছে যিয়ে সেইটো বস্তু দেখে তেওঁৰ লগালগ মৃত্যু হয় বুলি এতিয়ালৈকে শুনি আহিছোঁ কিবা এটা অঘটন হয় মুঠতে শুনিছোঁ সেইকাৰণে কৈছোঁ আপোনালোকক গতিকে জগন্নাথৰ আপোনালোকে মোৰ ভিডিঅ'ত দেখিছে আপোনালোকে মোৰ ভিডিঅ'ত তিনিওখন ধামেই দেখিছে এতিয়া বৰ্তমান 4 নম্বৰ ৰামেশ্বৰম ধামখন আপোনালোকক দেখুৱাব বাকী সেইখনো দেখুৱাই আছোঁ অতি সোনকালে